মৰমৰ বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত 15 ছেপ্টেম্বৰত হৈ যোৱা গ্ৰেড 3 কুৱেশ্যন পেপাৰখনৰ গোটেইখিনি আনসাৰ কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰ প্ৰশ্নটো আছিল যে আহোম সাম্ৰাজ্যৰ শেষৰটো ৰাজধানী কি আছিল? অপশ্যনবিলাক চোৱা। অপশ্যনসমূহৰ ভিতৰত যেটো শুদ্ধ উত্তৰ সেয়া হৈছে অপশ্যন নম্বৰ B2। 2 নম্বৰ প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱৰ বুঢ়ী আইতাকৰ নাম কি আছিল? শ্ৰীমন্ত শংকৰদেৱৰ বুঢ়ী আইতাকৰ নাম আছিলে খেৰসুতি। 3 নম্বৰ প্ৰশ্ন মহীশূৰৰ সিংহৰূপে কোন জনাজাত আছিল? মহীশূৰৰ সিংহৰূপে জনাজাত আছিল টিপু চুলতান। নেক্সট কুৱেশ্যনটো চাওঁ আহাচোন। কুৱেশ্যন নম্বৰ 4 ভাৰতবৰ্ষৰ কোনটো ৰাজ্যত জালিয়ানৱালাবাগ স্থিত? শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 8 থকাটো পঞ্জাৱত। ভাৰতৰ পঞ্জাৱত জালিয়ানৱালাবাগ স্থিত। 5 নম্বৰ প্ৰশ্ন দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিম্নলিখিত কোনখন দেশ অক্ষয়গোটৰ অংশীদাৰ আছিল? কাৰেক্ট এনসাৰ অপশ্যন ডি থকাটো সোভিয়েট ইউনিয়ন। কুৱেশ্যন নম্বৰ 6 এংকৰ ৱাটাৰ ধ্বংসাৱশেষসমূহ কোনটো দেশৰ? অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ অপশ্যনবিলাকৰ ভিতৰত কম্বোডিয়া। নেক্সট কুৱেশ্যন 7 নম্বৰ নিম্নলিখিত কোনবোৰ দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমান্ত ৰেখা স্পৰ্শ কৰে? কাৰেক্ট এনসাৰ হৈছে অপশ্যন ডি চিট থকাটো বাংলাদেশ আৰু ভূটান। বাংলাদেশ আৰু ভূটানৰ সৈতে অসমে আন্তৰ্জাতিক সীমাৰেখা স্পৰ্শ কৰে। নেক্সট প্ৰশ্নটো চোৱাচোন। প্ৰশ্ন নম্বৰ 8 প্ৰশ্নটো আছিলে যদি এখন বিমান চেন্নাইৰ পৰা গুৱাহাটীলৈ পোনে পোনে উৰি আহে তেন্তে বিমানখন কোনটো দিশত আছে? যেহেতু চেন্নাই বুলি কৈছে চেন্নাই হ'লে হ'ব দক্ষিণ, আৰু যেহেতু গুৱাহাটীলৈ পোনে পোনে উৰি আহি আছে গতিকে দক্ষিণৰ পৰা পূবলৈ। অপশ্যন এত যেহেতু দিয়া আছে দক্ষিণৰ পৰা পূবলৈ, সেইটোৱে হ'ব এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন চোৱা। 9 নম্বৰ ভাৰতৰ কোন আটাইতকৈ পশ্চিমত থকা ৰাজ্য কোনখন? শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি থকাটো গুজৰাট। কুৱেশ্যন নম্বৰ 10 নিম্নলিখিত কোনটো শৃংগ হিমালয়ৰ অন্তৰ্গত নহয়? ইয়াৰ উত্তৰটো মই তোমালোকক কৰি দিয়া নাই, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা, আৰু যদিহে নোৱাৰা তেতিয়াও কমেণ্ট ছেকশ্যন চেক কৰিবা, তাত উত্তৰটো তোমালোকৰ বাবে দি থোৱা আছে। নেক্সট কুৱেশ্যনটো চাওঁ আহাচোন। 11 নম্বৰ কোন মহাদেশৰ সমীপৰ সাগৰত বৃহৎ প্ৰবাল প্ৰাচীৰ অৱস্থিত? কাৰেক্ট এনসাৰটি হৈছে অপশ্যন নম্বৰ বি থকাটো অষ্ট্ৰেলিয়া। অপশ্যন বি হ'ব কাৰেক্ট এনসাৰ। নেক্সট কুৱেশ্যন 12 নম্বৰ নিম্নলিখিত কোনটো দেশৰ কোনটো দক্ষিণ আমেৰিকাৰ এক পৰ্বতমালা? দক্ষিণ আমেৰিকাৰ পৰ্বতমালা বুলি যিহেতু কৈছে এণ্ডিজ হ'ব কাৰেক্ট এনসাৰ। নেক্সট কুৱেশ্যন সাগৰৰ তলিত হোৱা আগ্নেয়গিৰি উদগীৰণ অথবা ভূমিকম্পই সৃষ্টি কৰা বৃহৎ ঢৌ কি বুলি কোৱা হয়? সাগৰৰ তলিত হোৱা আগ্নেয়গিৰি উদগীৰণ অথবা ভূমিকম্পই সৃষ্টি কৰা বৃহৎ ঢৌক চুনামি বুলি কোৱা হয়। গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 14 ৰাজ্যসভাৰ অধ্যক্ষ কোন হয়? ৰাজ্যসভাৰ অধ্যক্ষ হৈছে উপৰাষ্ট্ৰপতি। অপশ্যন বি হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 15 ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰোৱায়? ভাৰতৰ ৰাষ্ট্ৰপতিক উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে শপত পাঠ কৰোৱায়। অপশ্যন চি যিহেতু দিয়া আছে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন 16 নম্বৰ নিম্নলিখিত অসমৰ বাদ্যযন্ত্ৰসমূহৰ কোনটো সাধাৰণতে বাঁহেৰে নিৰ্মিত? বাঁহেৰে নিৰ্মিত বুলি যিহেতু কৈছে আৰু অসমৰ নামটো উল্লেখ আছে গতিকে টকা হ'ব কাৰেক্ট এনসাৰ। নেক্সট কুৱেশ্যনটো চাওঁ আহাচোন। কুৱেশ্যন নম্বৰ 17 কুৱেশ্যনটো আছিল টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? টোকলাই চাহ গৱেষণা কেন্দ্ৰ যোৰহাট জিলাত অৱস্থিত। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন চোৱা। কুৱেশ্যন নম্বৰ 18 কুৱেশ্যনটো আছিল গোবিন্দ ভৱন কাৰ্যালয়ৰ এটা গোট গীতা প্ৰেছ। এই গীতা প্ৰেছটো কোনখন ৰাজ্যত অৱস্থিত? গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশত এই গীতা প্ৰেছটো অৱস্থিত। কুৱেশ্যন নম্বৰ 19 ভাৰতীয় সংসদত কোনো এটা দিনৰ অধিৱেশনত আগতীয় জাননী অবিহনে প্ৰশ্ন বিষয়াদি উত্থাপন কৰিবৰ বাবে ধাৰ্য কৰি থোৱা এঘণ্টা সময়ক কি বুলি কোৱা হয়? গতিকে এঘণ্টা সময় ৰখা হয়, সেই এঘণ্টা সময়ক 0 আৱাৰ বা অসমীয়াত শূন্যকাল বুলি কোৱা হয়। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 20 নীতি আয়োগৰ অধ্যক্ষ কোন? নীতি আয়োগৰ অধ্যক্ষ হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী। অপশ্যন বি হ'ব কাৰেক্ট এনসাৰ। কুৱেশ্যন নম্বৰ 21 নুমলীগড় শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত? নুমলীগড় শোধনাগাৰ অসমৰ গোলাঘাট জিলাত অৱস্থিত। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো চোৱা। কুৱেশ্যন নম্বৰ 22 আন্তৰ্জাতিক উৎসৱ কুল্লু দশেৰা কোনখন ৰাজ্যত পালন কৰা হয়? আন্তৰ্জাতিক উৎসৱ কুল্লু দশেৰা হিমাচল প্ৰদেশত প্ৰতি বছৰে পালন কৰা হয়। নেক্সট কুৱেশ্যন 23 নম্বৰ বেৰিং প্ৰণালীয়ে কোন দুটা ভূখণ্ডক পৃথক কৰে? বেৰিং প্ৰণালীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াক পৃথক কৰে। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন চোৱা। 24 নম্বৰ শংকুৰাজ কোঁৱৰে গোৱা অলকানন্দা গীতিৰ গীতিকাৰ কোন? শংকুৰাজ কোঁৱৰে গোৱা অলকানন্দা গীতিৰ গীতিকাৰ হৈছে মৈত্ৰেয়ী পাটৰ। বহুতৰে এই কুৱেশ্যনটোতে কনফিউজ আছিলে, গতিকে শুদ্ধ উত্তৰ অপশ্যন ডি হ'ব।
কুৱেশ্যন নম্বৰ 25 অপৰাধমূলক ৰোমাঞ্চকৰ কাহিনী লেখক ৰঞ্জু হাজৰিকাৰ আচল নামটো কি? অপৰাধমূলক ৰোমাঞ্চকৰ কাহিনী লেখক ৰঞ্জু হাজৰিকা দেৱৰ আচল নামটো হৈছে কুমুদ চন্দ্ৰ হাজৰিকা। অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 26 শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট নামৰ শিশুপুথিখন কোনে লিখিছিল? কাৰেক্ট এনচাৰ অপশ্যন চিটো হ'ব ভৱেন্দ্ৰনাথ শইকীয়াদেৱে এই পুথিখন লিখিছিলে। কুৱেশ্যন নম্বৰ 27 কাঞ্চীপুৰম শাৰী কোনখন ৰাজ্যত উৎপাদন কৰা হয়? এই কাঞ্চীপুৰম শাৰী তামিলনাডু ৰাজ্যত উৎপাদন কৰা হয়। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 28 নিম্নলিখিত কোনগৰাকী এজন বিখ্যাত চিত্ৰকৰ আছিল? বিখ্যাত চিত্ৰকৰ বুলি যিহেতু কৈছে ভিনচেণ্ট ভেন গগ হ'ব কাৰেক্ট এনচাৰ। অপশ্যন নম্বৰ এ। কুৱেশ্যন নম্বৰ 29 কুৱেশ্যনটো আছিলে অসমৰ তানিয়া চৌধুৰী আৰু নয়নমণি শইকীয়াই কোনবিধ খেলত ভাৰতক প্ৰতিনিধিত্ব কৰে? অসমৰ তানিয়া চৌধুৰী আৰু নয়নমণি শইকীয়াই লন বল খেলত ভাৰতক প্ৰতিনিধিত্ব কৰে। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 30 বেডমিণ্টন খেলুৱৈগৰাকীক চিনাক্ত কৰিব দিছিল। 4গৰাকী খেলুৱৈৰ নাম দিয়া আছে, তাৰ ভিতৰত যিগৰাকী বেডমিণ্টন খেলুৱৈ তেওঁৰ নাম হৈছে পুল্লেল্লা গোপীচন্দ। অপশ্যন বিত থকাটো হ'ব এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন চোৱা, কুৱেশ্যন নম্বৰ 31 2020 চনৰ টকিঅ' অলিম্পিকত ভাৰতে কোনবিধ খেলত কোনো পদক লাভ কৰা নাছিল? গতিকে 2020 চনত টকিঅ'ত অলিম্পিক অনুষ্ঠিত কৰা হৈছিল, ভাৰতে টাইকোৱাণ্ডো খেলত এটাও পদক লাভ কৰা নাছিলে। নেক্সট কুৱেশ্যন 32 নম্বৰ বাৰ্ষিক প্ৰতিযোগিতাৰ শৃংখলা ডায়মণ্ড লিগ কোনবিধ খেলৰ সৈতে জড়িত? কাৰেক্ট এনচাৰ অপশ্যন ডিটো হ'ব ট্ৰেক আৰু ফিল্ডৰ খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন 33 নম্বৰ কুৱেশ্যনটো আছিলে এনেধৰণৰ যে অশুদ্ধকৈ ৰচিত হোৱা যোৰটো চিনাক্ত কৰা। অশুদ্ধকৈ ৰচিত হোৱা যোৰ সেয়া হৈছে অপশ্যন এত থকাটো ষ্টিফেন এডবাৰ্গ, ইয়াত দিছিলে ক্ৰিকেট। গতিকে এইটোৱে হ'ব অশুদ্ধকৈ ৰচিত হোৱা যোৰটো। নেক্সট কুৱেশ্যন 34 নম্বৰ কুৱেশ্যনটো আছিলে ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধটি ক'ত অৱস্থিত? ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধটি নতুন দিল্লীত অৱস্থিত। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 35 নিম্নলিখিত কোনটোৰ সৈতে অসম চৰকাৰৰ মিছন বসুন্ধৰা সম্পৰ্কিত? মিছন বসুন্ধৰা বুলি যিহেতু কৈছে, মিছন বসুন্ধৰা ভূমিৰ লগত জড়িত। ভূমিলেখা আৰু ভূমি ৰাজহ হ'ব কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যন 36 নম্বৰ নিম্নলিখিত কোনটো প্ৰতিষ্ঠান বাণিজ্যিক বাহনৰ ব্যৱহাৰৰ লগত জড়িত নহয়? গতিকে বাণিজ্যিক প্ৰতিষ্ঠানৰ বাহনৰ ব্যৱহাৰৰ লগত জড়িত নহয় হ'ব লাৰ্চেন এণ্ড ট্ৰুবো। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন 37 নম্বৰ কোনো তৰল পদাৰ্থৰ pH মান 5.0 হ'লে সেই তৰল পদাৰ্থবিধ কি হ'ব সুধিছে? সেয়া হ'ব এচিডিক ইন নেচাৰ, অৰ্থাৎ আমলিক প্ৰকৃতিৰ হ'ব। অপশ্যন ডি যিহেতু দিয়া আছে, অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 38 1 জানুৱাৰী 2024 সাপেক্ষে ভাৰতৰ উপৰাষ্ট্ৰপতি কোন? 1 জানুৱাৰী 2024 সাপেক্ষে ভাৰতৰ উপৰাষ্ট্ৰপতি হৈছে জগদীপ ধনখৰ। অপশ্যন চি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 39 নিম্নলিখিত কোনটো প্ৰথম শ্ৰেণীৰ লিভাৰৰ অন্তৰ্গত? প্ৰথম শ্ৰেণীৰ লিভাৰৰ বুলি যিহেতু কৈছে কেচি হ'ব শুদ্ধ উত্তৰ। অপশ্যন নম্বৰ এ2। নেক্সট কুৱেশ্যন চোৱা 40 নম্বৰ কুৱেশ্যনটো আছিলে কোন দেশৰ জাতীয় পতাকাত ৰঙা পৃষ্ঠভূমিত বগা ৰঙৰ এটা ক্ৰছ চিহ্ন আছে? অপশ্যন বি হ'ব শুদ্ধ উত্তৰ ছুইজাৰলেণ্ড। ছুইজাৰলেণ্ডৰ জাতীয় পতাকাত ৰঙা পৃষ্ঠভূমিত বগা ৰঙৰ এটা ক্ৰছ চিহ্ন আছে। নেক্সট কুৱেশ্যন 41 নম্বৰ নিম্নলিখিত কোনটোক আটাইতকৈ পুৰণি সংকলন বুলি বিবেচনা কৰা হয়? পুৰণি সংকলন বুলি যিহেতু কৈছে ঋগ্বেদ হ'ব কাৰেক্ট এনচাৰ। অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যন 42 নম্বৰ নিম্নলিখিত কোনটো স্থান সিন্ধু উপত্যকা সভ্যতাৰ অন্তৰ্গত? সিন্ধু উপত্যকা সভ্যতাৰ অন্তৰ্গত হৈছে মহেঞ্জোদাৰো। অপশ্যন চি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন 43 নম্বৰ ৱাটাৰলু যুদ্ধত নিম্নলিখিত কোনগৰাকী জড়িত আছিল? ৱাটাৰলু যি যুদ্ধ হৈছিল সেই যুদ্ধত জড়িত ব্যক্তিগৰাকীৰ নাম হৈছে অপশ্যনসমূহৰ ভিতৰত নেপোলিয়ন বনাপাৰ্ট। কুৱেশ্যন নম্বৰ 44 ভৈৰৱকুণ্ড নিম্নলিখিত কোনটো বিকল্পৰ ত্ৰিসংযোগী স্থান? ভৈৰৱকুণ্ড হৈছে অসম, ভূটান আৰু অৰুণাচল প্ৰদেশ আৰু ত্ৰিসংযোগী স্থান। গতিকে অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 45 কুৱেশ্যনটো আছিল যে নিম্নলিখিত কোনবিধৰ সোৱাদ সচৰাচৰ লুণীয়া? যিহেতু সাগৰৰ পানী আমি জানোৱেই যে সাগৰৰ পানী হৈছে লুণীয়া। অপশ্যন ডিত দিয়া আছিলে সাগৰীয় পানী, সেইটোৱে হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন 46 নম্বৰ নিম্নলিখিত কোন পৰ্বতমালা উত্তৰ পূব ভাৰতত অৱস্থিত? শুদ্ধ উত্তৰ হৈছে অপশ্যন এত থকাটো বৰাইল পৰ্বতমালা। বৰাইল পৰ্বতমালা উত্তৰ পূব ভাৰতত অৱস্থিত। কুৱেশ্যন নম্বৰ 47 নিম্নলিখিত কোনটো উক্তি শুদ্ধ? উক্তিসমূহৰ ভিতৰত এ, বি, এ, চি আৰু ডি এইটো শুদ্ধ হয় এইকেইটা।
অপশ্যন বি টো অশুদ্ধ কাৰণ ইয়াত দিয়া আছে যে মালদ্বীপ ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত ৰাজ্য এয়া কিন্তু অশুদ্ধ উক্তি গতিকে অপশ্যন বিয়ে হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 48 কোনখন মহাদেশৰ মাজেৰে বিষুৱ ৰেখা মকৰক্ৰান্তি ৰেখা আৰু কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে কাৰেক্ট আনসাৰ অপশ্যন ডিত থকাটো হ'ব আফ্ৰিকা মহাদেশৰ মাজেৰে বিষুৱ ৰেখা মকৰক্ৰান্তি ৰেখা আৰু কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে কুৱেশ্যন নম্বৰ 49 নিম্নলিখিত কোনখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন দ্বীপ ৰাজ্য অপশ্যন দিছিলে মাডাগাস্কৰ কেন্দ্ৰী আইলেণ্ড হাৱাই আৰু গ্ৰীণলেণ্ড ইয়াৰ উত্তৰটো মই তোমালোক কৰি দিয়া নাই তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা যদি নোৱাৰা কমেণ্ট ছেকশ্যন চেক কৰিবা তাৰ উত্তৰটো তোমালোকে পাবা কুৱেশ্যন নম্বৰ 50 ভূপৃষ্ঠৰ গভীৰতাৰ পৰা গৰম পানী আৰু বাষ্প বিস্ফোৰণৰ জৰিয়তে নিৰ্গত হোৱা পৰিঘটনা কি বুলি কোৱা হয় ভূগৰ্ভৰ গভীৰতাৰ পৰা গৰম পানী আৰু বাষ্প বিস্ফোৰণৰ জৰিয়তে নিৰ্গত হোৱা পৰিঘটনাক উষ্ণ প্ৰস্ৰৱণ বুলি কোৱা হয় অপশ্যন এ হ'ব কাৰেক্ট এনসাৰ কুৱেশ্যন নম্বৰ 51 নিম্নলিখিত কোনটো ভাৰতৰ সংবিধানৰ উপাদান নহয় ভাৰতৰ সংবিধানৰ উপাদান নহয় হলে হ'ব কেন্দ্ৰৰ নিৰ্দেশাত্মক অধিকাৰ অপশ্যন বি হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 52 মূল্যৰ স্তৰৰ ক্ৰমাগত বৃদ্ধিক কি বুলি কোৱা হয় মুদ্ৰাৰ স্তৰৰ ক্ৰমাগত বৃদ্ধিক মুদ্ৰাস্ফীতি হোৱা বুলি কোৱা হয় অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 53 ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানত থকা DAY কি বুজায় লিখে DAY বুজায় দীনদয়াল অন্ত্যোদয়া যোজনা অপশ্যন বি হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 54 কুৱেশ্যনটো আছিলে নিম্নলিখিত কোনখন উপন্যাস পদ্মশ্ৰী ৰংবং তেৰাঙে ৰচনা কৰিছে পদ্মশ্ৰী ৰংবং তেৰাঙে ৰচনা কৰা উপন্যাসখনৰ নাম হৈছে ৰং মিলিৰ হাঁহি গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 55 নিম্নলিখিত কোনটো ভাৰতৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী নহয় কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী নহয় বুলি কৈছে গতিকে ICG হ'ব ভাৰতীয় উপকূল ৰক্ষক বাহিনী ইণ্ডিয়ান কোষ্ট গাৰ্ড অপশ্যন এ কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন 56 নম্বৰ ৰূপৰ ৰাসায়নিক সংকেত কি ৰূপৰ ৰাসায়নিক সংকেত হৈছে AG কেমিকেল চিম্বল ফৰ চিলভাৰ এইটো হ'ব AG অপশ্যন এ কাৰেক্ট এনসাৰ কুৱেশ্যন নম্বৰ 57 1 জানুৱাৰী 2024 সাপেক্ষে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি কোন 1 জানুৱাৰী 2024 সাপেক্ষে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হৈছিলে জো বাইডেন কুৱেশ্যন নম্বৰ 58 নিম্নলিখিত কোনটোক প্ৰাণীকোষৰ শক্তিৰ ভঁৰাল হিচাপে বিবেচনা কৰা হয় প্ৰাণীকোষৰ শক্তিৰ ভঁৰাল হিচাপে মাইট্ৰকণ্ড্ৰিয়াক বিবেচনা কৰা হয় অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 59 নিম্নলিখিত কোনখন দেশত সাগৰীয় উপকূল নাই এইটো নাই বুলি কৈছে আফগানিস্তানে হ'ব শুদ্ধ উত্তৰ কাৰণ আফগানিস্তানত কোনো ধৰণৰ সাগৰীয় উপকূল নাই নেক্সট চোৱা 60 নম্বৰ প্ৰশ্নটো পৃথিৱীৰ বৃহত্তম দ্বীপ গ্ৰীণলেণ্ড কোনখন দেশৰ অংশ পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপটো হৈছে গ্ৰীণলেণ্ড এই গ্ৰীণলেণ্ড দ্বীপটো ডেনমাৰ্ক দেশৰ এটা অংশ অপশ্যন এ হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'ত নেক্সট 61 নম্বৰৰ পৰা আমি পাৰ্ট 2 আলোচনা কৰিম মেথছ ৰিজনিং আৰু ইংলিছৰ যিখিনি কুৱেশ্যন আছিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা লগতে তোমালোকে পৰীক্ষাত কিমান নম্বৰ পাবা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা আৰু ইয়াৰ ৰিলেটেড যদি কিবা সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিব